কৈছোঁ সামাজিকভাৱে জড়িত আছিলোঁ দীৰ্ঘদিনৰ পৰা চাহ জনজাতি ছাত্ৰ সন্থাৰ লগত জড়িত আছিলোঁ সামাজিক ক্ষেত্ৰৰ লগত ছাত্ৰ সন্থা হৈ তো এতিয়া নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টিৰ লগত থাকি অকল চাহ জনগোষ্ঠীৰ বুলি নহয় আৰু সামাজিকভাৱে সকলোৰে লগত থাকিম এতিয়াৰ পৰাই জনগোষ্ঠীটোৰ লগতে সামাজিকভাৱে অসমৰ ক্ষেত্ৰত দলটোৱে যিবিলাক কাম কৰি আছে যিসমূহ কামক লৈ আচলতে আমি বৰ্তমান মুহূৰ্তত একক অনন্য আৰু বিকল্পহীন ৰাজনৈতিক দল বুলি অনুভৱ কৰিছোঁ ভাৰতীয় জনতা পাৰ্টিক তাৰ কোনো বিকল্প নাই সঁচা অৰ্থত ক'বলৈ গ'লে কাৰণ আমি অসমীয়া জাতিটো সুৰক্ষিত ভৱিষ্যত বিচাৰোঁ সকলো জাতি জনগোষ্ঠীৰ সম উন্নয়ন আৰু বিকাশ সেইটো আমি কামনা কৰোঁ আগতে আচলতে বৈষম্য আছিলে আমিয়ে বহু পিছ পৰি আছিলোঁ চাহ জনগোষ্ঠী সমাজখনে সাংঘাতিক বৈষম্যৰ শিকাৰ হৈ আছিলোঁ আমি চৰকাৰী চাকৰি আমি পাবলৈ সক্ষম নাছিলোঁ আমি ভূমিহীন হৈ আছিলোঁ চাহ বাগিচাত হাইস্কুল নাছিলে যাৰ কাৰণে ড্ৰপ আউটৰ সমস্যাটো সাংঘাতিক ধৰণৰ এটা ড্ৰপ আউট সমস্যা যিটো মানে নেশ্যনেল এভাৰেজকো ক্ৰছ কৰি যায় অসমৰ ড্ৰপ আউটে একমাত্ৰ বাগিচাৰ ড্ৰপ আউটৰ হাৰটো খুব বেছি হোৱাৰ কাৰণে তো এইবিলাক ক্ষেত্ৰত যেতিয়া আমি দেখিছোঁ যে এটা খুব আন্তৰিকতাপূৰ্ণ আৰু সম উন্নয়নৰ এটা মানসিকতাৰে বৰ্তমানৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে যি ধৰণৰ কাম কৰিছে তাৰ প্ৰতি মই বুলিয়ে নহয় যুৱ প্ৰজন্ম আকৃষ্ট হৈছে আৰু আমি যাৰ কাৰণে আজিৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ দলৰ এগৰাকী কৰ্মী হিচাপে দলৰ যিসমূহ নীতি আদৰ্শ সেই আদৰ্শক লগত লৈ আৰু ইমান দিনে আশা কৰিছোঁ যেতিয়া সংগঠনত থকাৰ যি দায়বদ্ধতা উইথ ৰেছপনচিবিলিটিয়ে দলত যোগদান কৰিছোঁ নিজৰ দায়বদ্ধতা সদায় থাকিব ৰাইজৰ প্ৰতি নিজৰ মানুহখিনিৰ প্ৰতি দায়বদ্ধতা সদায় লগত ৰাখি কাম কৰি যাম কংগ্ৰেছৰ ভোট বেংক আচলতে 2016 পৰাই চাহ বাগিচাৰ যি ভোট বেংক সেইটো ভাঙি চুৰমাৰ হৈছে আৰু যি আছিলে অৱশিষ্ট আচলতে মানুহবিলাকে নিজৰ সমস্যা সমাধানটোৱে বিচাৰে ৰাজনৈতিক দল এটাৰ পৰা বহুত বেছি বেলেগ আশা নকৰে তো শেহতীয়াকৈ বিশেষকৈ ভূমিপট্টা প্ৰদানৰ যিটো ভাৰতীয় জনতা পাৰ্টিৰ যিটো আচলতে চৰকাৰখনৰ যিটো সিদ্ধান্ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এইটো এটা ঐতিহাসিক আৰু খুবেই সাহসী পদক্ষেপ চাহ মালিকৰ ভয়ত কোনো চৰকাৰেই চাহ শ্ৰমিকক ভূমিপট্টা দিবলৈ নিবিচাৰে চাহ মালিকে চাহ শ্ৰমিকসকলক সদায় তেওঁলোকৰ বন্ধুৱা শ্ৰমিক হিচাপে ৰাখিব বিচাৰে যাতে বাগিচাৰ ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰিলে শ্ৰমিক কমি যাব এনেকুৱা এটা মানসিকতাৰে আচলতে বাগিচাত হাইস্কুলো পতা নাছিলে কংগ্ৰেছে প্ৰায় 60টা বছৰ বাগিচাত হাইস্কুল হ'বলৈ দিয়া নাছিলে মাটিৰ পতা দিয়াটো দূৰৰ কথা গতিকে এই ধৰণৰ যেতিয়া এটা সাহসী সিদ্ধান্ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে কৰিছে তাৰপিছত আচলতে কংগ্ৰেছ দলটো চাহ বাগিচাত এক প্ৰকাৰ শূন্য বৰ্তমান সময়ত স্থিতি নাই আৰু তেওঁলোকৰ যিসমূহ দলৰ নেতা আছে তেওঁলোকো ইতিমধ্যে আজিও মোৰ লগতে তিতাবৰ ব্লক কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব যোগদান কৰিছে ঠিক তেনেকৈ মই ভাবোঁ যে 26লৈকে আৰু চাহ বাগিচাত কংগ্ৰেছৰ কোনো ভেটি নাথাকে নাই মই যোগদান কৰিছোঁ দলত থাকিম দলে যি দায়িত্ব দিয়ে পালন কৰিম তেনেকুৱা ধৰণৰ কোনো কণ্ডিশ্যন লৈ অহা নাই